হয় চাওক দেৰগাঁওবাসীৰ বাবে এক ঐতিহাসিক দিন বুলি ক'ব লাগিব যিহেতু ভোট গণনা যি কেন্দ্ৰ ভোট গণনা কেন্দ্ৰ দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি খেলপথাৰ এই খেলপথাৰত যিহেতু ভোট গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে ইয়াতে ভোট গণনা কৰা হ'ব আৰু বিশেষকৈ আজি কালিলৈ যিহেতু নিৰ্বাচন আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিসকল পুলিং বিষয়া প্ৰিজাইডিং বিষয়া তেওঁলোকে ইতিমধ্যে বেলট বাকচসমূহ ইয়াৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব পোনপ্ৰথমবাৰৰ বাবে দেৰগাঁও সমজিল্লা ঘোষণা হোৱাৰ পিছতে পোনপ্ৰথমবাৰৰ বাবে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিহেতু এই ভোট কেন্দ্ৰৰ যি বেলট বাকচসমূহ সংগ্ৰহৰ যি ব্যৱস্থা সেই সংগ্ৰহৰ ব্যৱস্থা কৰিছে আৰু যিহেতু ভোট গণনা কেন্দ্ৰটো ইয়াতে স্থাপন কৰা হৈছে সমজিল্লা ঘোষণা হোৱাৰ পিছতে দেৰগাঁৱত পোনপ্ৰথমবাৰৰ বাবে যিহেতু ইয়াত এই যিহেতু বেলট বাকচসমূহ সংগ্ৰহ কৰিব প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলে তেওঁলোকে বেলট বাকচসমূহ সংগ্ৰহ কৰিব মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে দেৰগাঁওবাসীৰ বাবে এক ঐতিহাসিক দিন বুলি ক'ব লাগিব বিশেষকৈ এটা কথা ক'ব লাগিব দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা জিলা পৰিষদৰ ইয়াতে যিহেতু পুলিং বিষয়া প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকে ইয়াতে বেলট বাকচসমূহ সংগ্ৰহ কৰিব আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে শাৰী পাতিছে পুলিং বিষয়া প্ৰিজাইডিং বিষয়াসকলে তেওঁলোকে শাৰী পতা দেখিবলৈ পোৱা গৈছে বিশেষকৈ এটা কথা ক'ব লাগিব 22টা আঞ্চলিক পঞ্চায়ত আৰু 22টা জিলা পৰিষদে মুঠ 4খন জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত 22খন আৰু গাঁও পঞ্চায়ত 22খন আছে মুঠ ভোটাৰ সংখ্যা আছে 1,54,256 জন আৰু পুৰুষ ভোটাৰ আছে 76,223 গৰাকী তাৰ বিপৰীতে মহিলা ভোটাৰ আছে 77,531 গৰাকী মহিলা ভোটাৰ আৰু বিশেষকৈ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো ভোট কেন্দ্ৰতে পুলিং বিষয়া প্ৰিজাইডিং বিষয়াসকল তেওঁলোক ৰাওনা হ'বলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে বিশেষকৈ এটা কথা ক'ব লাগিব যিহেতু কালিলৈ ভোট নিৰ্বাচন আছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁও যি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি খেলপথাৰ এই খেলপথাৰত বৃহৎ এক পৰিৱেশে ইয়াত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰিজাইডিং অফিচাৰ পুলিচ বিষয়া সকলো ইয়াতে তেওঁলোকে সমবেত হৈছে আৰু ইয়াৰ পৰা ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব বিশেষকৈ মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে ইয়াত স্থানীয় লোক আছে দেৰগাঁওবাসীৰ লোক আছে এটা কথা ক'ব লাগিব পোনপ্ৰথমবাৰৰ বাবে দেৰগাঁৱত ভোট গণনা হ'ব আজি ভোট গণনাৰ প্ৰাক মুহূৰ্তত কালিলৈ নিৰ্বাচন আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু বেলট বাকচসমূহ পুলিং বিষয়া প্ৰিজাইডিং বিষয়াসকলে ইয়াৰ পৰা সংগ্ৰহ কৰিব শাৰী পতা দেখিবলৈ পোৱা গৈছে আৰক্ষী লোকসকল আছে সমবেত হৈছে তেওঁলোকে এক প্ৰস্তুতি তুংগত কৰি তুলিছে কেনেকুৱা লাগিছে দেৰগাঁৱৰ বাবে এক ঐতিহাসিক দিন আজি দেৰগাঁওবাসীৰ কাৰণে আজি ঐতিহাসিক দিন যিহেতু আমাৰ উপজিল্লা ঘোষণা হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচন আৰম্ভ হৈছে আৰু এই পঞ্চায়ত নিৰ্বাচনত আমাৰ দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী স্কুলত আমাৰ কাৰ্যালয় কৰিছে আৰু ইয়াৰ পৰাই আপোনাৰ পঞ্চায়তৰ ভোটৰ কাৰণে কৰ্মচাৰীসকল আহি পেলাই উপস্থিত হৈছে আৰু যিটো ছিষ্টেমত কামবিলাক হৈ আছে খুব সুন্দৰ হৈছে ইয়াত প্ৰশাসনক মানে নাম ল'বই লাগিব যিহেতু ইয়াত বিষয়ববীয়া কৰ্মচাৰীসকল যিসকল আছে খুব সুন্দৰকৈ কামসমূহ আগবঢ়াই নি গৈ আছে আশা ৰাখিছোঁ বাকীখিনি কামৰ যাতে আমাৰ সুন্দৰকৈ হৈ যাব আৰু অহাকালিলৈ যেতিয়া আহি পেলাই ঘূৰি আহি পাবহি নিশ্চয় ভালকৈ আমাৰ কামসমূহ হ'ব দেৰগাঁওবাসীৰ বাবে এক গৌৰৱৰ বিষয় যিহেতু আজি ঐতিহাসিক দিন বুলি ক'ব লাগিব সমজিল্লা ঘোষণা হোৱাৰ পিছতে ইয়াতে যি ভোট গণনা কেন্দ্ৰ স্থাপন হৈছে আজি পুলিং বিষয়া প্ৰিজাইডিং বিষয়াসকলে বেলট বাকচসমূহ সংগ্ৰহ কৰিব এক বৃহত্তৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে কেনেকুৱা লাগিছে হয় ভাল লাগিছে আমি চালোঁ এতিয়ালৈকে খুব সুন্দৰে হৈ আছে আমাৰ যিহেতু কেম্পেইনিঙো শেষ হৈছে ক'তো বিক্ষিপ্ত ঘটনা দেখা নাই এতিয়ালৈকে হয় নহয় বাতৰি আপোনালোকৰ ইয়াতো কোনো দেখা নাই আৰু ইয়াতো এতিয়ালৈকে আমি ইয়াত ষ্ট্ৰং ৰুমৰ দায়িত্বতে আছিলোঁ ইয়াতো খুব সুন্দৰভাৱে এতিয়ালৈকে হৈ আছে আৰু আশা কৰোঁ আহি থকা যিকেইটা কাম আছে আৰু বেছি নাই সেইখিনিও সুন্দৰভাৱে হৈ যাব নিশ্চিতভাৱে দেৰগাঁওবাসীৰ বাবে এক সুখবৰ বুলি ক'ব লাগিব আৰু এক ঐতিহাসিক দিন বুলি ক'ব লাগিব মোৰ সহযোগে পৰিৱেশটো দেখুৱাইছে যিহেতু দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়তে ষ্ট্ৰং ৰুমৰ ব্যৱস্থা কৰা হৈছে ইয়াতে বেলট বাকচসমূহ ইয়াতে তেওঁলোকে ৰাখিব আৰু 11 তাৰিখে 11 মে'ত যি ভোট গণনা আছে ভোট গণনাত ইয়াতে ভোট গণনা হ'ব আৰু বিশেষকৈ এটা কথা ক'ব লাগিব দেৰগাঁও বিধানসভা সমষ্টিৰ 4টা জিলা পৰিষদৰ যি ভোট গণনা দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়তে হ'ব এক সুন্দৰ পৰিৱেশ
বুলি ক'ব লাগিব। এক সুন্দৰ নিয়াৰিভাৱে ইয়াত বিষয়াসকল আহিছে, আৰক্ষী লোকসকল আহিছে আৰু ঠিক খন্তেক সময়ৰ পিছতেই পুলিং বিষয়া প্ৰিজাইডিং বিষয়াসকল ৰাওনা হ'ব, তেওঁলোকে ভোট কেন্দ্ৰলৈ ৰাওনা হ'ব। এক সুন্দৰ পৰিৱেশৰ মাজত এনেকৈ দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।